হাই হেল্ল' নমস্কাৰ সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিন্তু পুনৰ লৈ আহিছোঁ আপোনালোকৰ মাজত মালবাহী গাড়ী ভিডিঅ', য'ত আপোনালোকে পাব টেম্পুৰ পৰা 407 লৈকে পাই যাব। আৰু ডিলাৰ এড্ৰেছ হৈছে গুৱাহাটী লখৰা। যোগাযোগ কৰাৰ সময়খিনি হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা। এইটো টাইমত মোক যোগাযোগ কৰিব। দেওবাৰ দিনটো বন্ধ থাকে। আৰু কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সো হৈ যাব। অসমৰ বাবে অকল ফাইনেন্স হ'ব, বাহিৰত ফাইনেন্স নহ'ব। কোনোবা যদি নতুনকৈ মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা ফেচবুক পেজত যদি চাই আছে ভিডিঅ'টো তেন্তে চেনেলটো ফ'ল' কৰি দিব। চাই ল'ব পাৰে গোটেইখিনি ষ্টক নতুন ষ্টক সোমাইছে বহুতখিনি। বৰ্তমান ভিডিঅ'টো ইয়াতে আৰম্ভ কৰি আছোঁ। BS3 পেপাৰ ফেল AC জিপ লাগে কাৰোবাৰ চাই লওক। 3খন আছে পেপাৰ ফেল AC জিপ, আৰু এইবোৰ গাড়ীৰ দাম আহিব মাত্ৰ 60,000 টকা। পেপাৰ ফেল AC জিপ BS3 মডেল। এইখন আছিলে আপোনাৰ 2018 AC জিপ। চাই লওক, খুবেই ধুনীয়া গাড়ী। BS4 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,25,000 টকা। আৰু এখন চাব পাৰে, এইখন আপোনাৰ 2018 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন AC জিপ। পেপাৰ পাতি চব অ'কে আছে, নাম ট্ৰান্সফাৰ কৰি দিম। এইখনৰ দাম আহিব আপোনাৰ 1,25,000 টকা। এইখন আছে ইন্ট্ৰা V10 22ৰ গাড়ী, দাম আহিব মাত্ৰ 4.5 লাখ টকা। কাগজ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব, BS6ৰ গাড়ী ডিজেল ভাৰ্চন। আৰু এখন চাব পাৰে 2019ৰ মেজিক এক্সপ্ৰেছ। এইখন দাম আহিব আপোনাৰ 3.5 লাখ টকা, ডিজেল ভাৰ্চন BS4ৰ গাড়ী। আৰু এখন মেজিক চাব পাৰে, এইখন 20ৰ গাড়ী ডিজেল ভাৰ্চন, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। এইখন আপোনাৰ দাম আহিব 3.5 লাখ টকা, পেচেঞ্জাৰ গাড়ী। আৰু এইবোৰ গাড়ী ৰিফাইনেন্স নহ'ব, ল'লে কেছত ল'ব লাগিব। মেজিক পেচেঞ্জাৰৰ গাড়ী আনি বহুতখিনি আছে, মোক যোগাযোগ কৰিব, ডিটেইলছখিনি পাই যাব। এইখনো চাব পাৰে মেজিক এক্সপ্ৰেছ 2018 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব। এইখন গাড়ীৰ দাম আহিব আপোনাৰ 3 লাখ টকা। এইখন চুপ্ৰ চাব পাৰে 2022ৰ গাড়ী, পেপাৰ পাতি চব অ'কে আছে, নামৰ ট্ৰান্সফাৰ পাই যাব, দাম আহিব আপোনাৰ 3.5 লাখ টকা। এইখন চাব পাৰে মহিন্দ্ৰা জিতো BS4ৰ গাড়ী 2019ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 2 লাখ টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব, পেপাৰ অ'কে পাব। ওকে AC গ'ল্ড পেট্ৰল ভাৰ্চন BS6ৰ গাড়ী 2022ৰ গাড়ী 3,20,000 টকা আহিব। ওকে যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। এইখন চাব পাৰে আপোনাৰ 2023ৰ গাড়ী AC গ'ল্ড পেট্ৰল ভাৰ্চন BS6ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম আহিব আপোনাৰ 3.5 লাখ টকা। আৰু চাব পাৰে মহিন্দ্ৰা জিতো, এইখন 2018 গাড়ী, পেপাৰ পাতি অ'কে আছে, নামৰ ট্ৰান্সফাৰ পাই যাব, দাম আহিব মাত্ৰ 2 লাখ টকা। 2 লাখ। বহুতে আপোনাৰ প্ৰাইভেট কাৰ বিচাৰিছে কম দামত 1 লাখত, ঠিক আছে। এইখন চাব পাৰে টাটা নেনো 2020ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1 লাখ টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। চাব পাৰে আপোনাৰ টাটা AC গ'ল্ড 2020ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 2,90,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। আৰু চাব পাৰে মহিন্দ্ৰা জিতো 2017 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 1,80,000 টকা। ওকে আৰু চাব পাৰে পেট্ৰল ভাৰ্চন AC গ'ল্ড 2022ৰ গাড়ী, এইখন গাড়ীৰ দাম আহিব আপোনাৰ 3,30,000 টকা। পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এটা চাব পাৰে হাইটেক বডি আপোনাৰ AC গ'ল্ড 2022ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম আহিব মাত্ৰ 3,30,000 টকা। এইখন আছে AC গ'ল্ড 2020ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখাইছে মাত্ৰ 3 লাখ টকা। 2020ৰ গাড়ী, গাড়ী ইণ্টাৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া বডি কণ্ডিশ্যন চাই লওক। BS6ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। এইখন আৰু এখন আছে আমাৰ ডিজেল ভাৰ্চন BS6ৰ গাড়ী 2020ৰ গাড়ী AC গ'ল্ড, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম আহিব আপোনাৰ মাত্ৰ 3 লাখ টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। ওকে ইন্ট্ৰা V30 2022ৰ গাড়ী ডিজেল ভাৰ্চন চাই লওক, BS6ৰ গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 6 লাখ টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব, আপোনাৰ ৰিফাইনেন্স হৈ যাব। ইণ্টাৰ কণ্ডিশ্যন চাই লওক। আৰু এখন চাব পাৰে AC গ'ল্ড 2022ৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰাখিছে মাত্ৰ 3,50,000 টকা। যদি কোনোবা ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্স হৈ যাব এইখন গাড়ী BS6ৰ গাড়ী। এইখন আছে BS6ৰ গাড়ী অটোভেন টেম্পো আপোনাৰ 2021-22ৰ গাড়ী ডিজেল ভাৰ্চন, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম হৈছে
মাত্ৰ 1,50,000 টকা আৰু এইখন গাড়ী ৰিফাইনেন্স নহ'ব, ল'লে কেছত ল'ব লাগিব। 2018 মেঘা এক্সেল 1 টন পাছিং BS4 গাড়ী ডিজেল ভাৰ্জন। এইখন গাড়ীৰ দাম আহিব মাত্ৰ 2,50,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইখন হ'ল টাটা AC EX 2015 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,60,000 টকা। আৰু এখন আছে আপোনাৰ টাটা AC EX, এইখন আপোনাৰ 2016 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,60,000। আৰু এখন চাব পাৰে 2019 AC জিপ, 2019 গাড়ী, পেপাৰ পাতি চব অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব, ডিজেলৰ গাড়ী, দাম আহিব মাত্ৰ 1,30,000 টকা। আৰু এখন চাব পাৰে টাটা AC EX 2012 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,45,000। এইখনত 2016 AC মেঘা BS3 গাড়ী ডিজেল ভাৰ্জন, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2 লাখ টকা। আৰু এখন চাব পাৰে টাটা AC HT 2018 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব, চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী, বডি কণ্ডিশ্যন চাই লওক। BS4 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ হৈ যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,50,000 টকা। যদি বহুতে আপোনাৰ যোদ্ধা কাৰণে ঘূৰি যায়, ঠিক আছে, চাই লওক, যোদ্ধা 1300, 1500, 1700, 2 টন চব পাব, চাই লওক, যোদ্ধা। এখনৰ প্ৰাইচ কৈ দিয়া, এখনৰে কৈ দিয়া। এইখন চাই ল'ব পাৰে 2022 গাড়ী, 1700 পাছিং, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন দাম আহিব আপোনাৰ 6 লাখ টকা। 2022 গাড়ী। 2 টন গাড়ী ক'ত আছে? 2 টন গাড়ী আছে, দেখাই আছোঁ। অ'কে, এইখন আছে যোদ্ধা 2 টন পাছিং, 2023 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব আৰু এইখন গাড়ীৰ দাম ৰখা আছে মাত্ৰ 8 লাখ টকা। যদি আহে নেগোচিয়েবল হৈ যাব, ৰিফাইনেন্স হ'ব এইটো গাড়ী, চাই লওক, 2023 গাড়ী, 23 গাড়ী চাই লওক, খুবেই ধুনীয়া। 2023 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব, দাম ৰখা হৈছে 8 লাখ টকা, ডিজেলৰ গাড়ী। আৰু এখন চাব পাৰে জেনন, ঠিক আছে, টাটা জেনন, এইটো আপোনাৰ BS3 গাড়ী, 2016 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 3,50,000 টকা। 4x4 যোদ্ধা চাই লওক, 4x4 যোদ্ধা ডিজেলৰ গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাব, এইখন গাড়ী আছে আপোনাৰ 2023 গাড়ী, দাম ৰখা হৈছে মাত্ৰ 6 লাখ টকা, ঠিক আছে, চাই ল'ব পাৰে। গাড়ী ফুল্লি অ'কে হৈ আছে, নাম ট্ৰান্সফাৰ কৰি দিম, আমি ছাৰ্ভিচিঙো কৰি দিম। পুনৰ কৈছোঁ দামটো আহিব আপোনাৰ 6 লাখ টকা, 23 গাড়ী, 4x4। এইখন আছিলে আপোনাৰ যোদ্ধা 2 টন, ঠিক আছে, এইটো আপোনাৰ 2022 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 7,50,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব, গাড়ী ফুল্লি অ'কে হৈ আছে, 7,50,000 টকা আহিব। 2 টনৰ যোদ্ধা 2022 গাড়ী, অ'কে, পেপাৰ পাতি চব অ'কে পাব। ৰিকুৱেষ্ট কৰিলে জেনন কেম্পাৰ লাগে বুলি, চাই লওক, জেনন কেম্পাৰ, এয়া হৈছে জেনন কেম্পাৰ, চাই লওক। প্ৰাইচটো বাৰু এতিয়া নকওঁ, গাড়ীটো চাই লওক, খুবেই ধুনীয়া গাড়ী, বডি চাই লওক, গাড়ীৰ বডিটো খুবেই ধুনীয়া হৈ আছে। এই চাওক জেনন কেম্পাৰ 4 সিটাৰ, এয়া জেনন কেম্পাৰ দেই। এইটো কাৰোবাৰ যদি জেনন কেম্পাৰ যদি প্ৰয়োজন পৰে তেন্তে মোৰ নম্বৰত যোগাযোগ কৰিব, জেনন কেম্পাৰ পাই যাব। ফাইনেন্স 2018 টাটা যোদ্ধা আপোনাৰ BS4 গাড়ী, 1300 পাছিং, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 4,10,000 টকা। আৰু এখন চাব পাৰে 407 আপোনাৰ 2015 গাড়ী, BS3 মডেল, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 3,90,000। চ' ভিউৱাৰ্ছসকল, যিমান পাৰিছোঁ ইমান গাড়ীৰ আজি ভিডিঅ' দেখাইছোঁ আৰু বহুত ধৰণৰ ৰিকুৱেষ্ট থাকে যে বেলেগ ধৰণৰ গাড়ী লাগে, এইটো ভিডিঅ'ত হয়তো আপোনালোক পোৱা নাই গাড়ী। এটা কাম কৰিব, মোৰ ভিডিঅ'ৰ কমেণ্টত জনাই দিব, মই নেক্সট ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিম। আৰু বৰ্তমান ইয়াতে সামৰিছোঁ। জয় অসম।